হেঁপাহৰ ৰঙালী বিহুক লৈ এতিয়া ব্যস্ততা আৰম্ভ হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত। লুইতৰ পাৰৰে আমি নখমীয়া আমাৰে চিনাকি বিহুনো বিনন্দীয়া বসন্তৰ পৰক পাই বিহু গীত চুৰিছো ৰঙালী বিহুটিকা দৰি আনিছো। ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহু কৰ্মশালাৰ। বজালীৰ হৰিপুৰত এইদৰে চলিছে বিহু নাচৰ কৰ্মশালা। এইজন কলেজ শিক্ষক তথা প্ৰশিক্ষকে এইদৰে বিহু নাচৰ প্ৰশিক্ষণ দিছে অংশগ্ৰহণকাৰীসকলক। মই এখন কলেজৰ প্ৰবক্তা হিচাপে কাম কৰি আছোঁ আৰু তাৰ সমান্তৰালভাৱে মই আমাৰ অসমীয়া যিটো লোকনৃত্য সেই লোকনৃত্যটো আমাৰ নতুন প্ৰজন্মক মই দিবলৈ চেষ্টাটো কৰিছোঁ। বিহু আহিলে কেনেকুৱা লাগে আপোনাৰ? বিহুটো আহিলে আৰু কি ক'ম আৰু দেহাটো ইচাৰ বিচাৰ লাগি যায়, মনটো মানে এটা উত্তাৱল হৈ যায়। আৰু নাজিৰাটো 10 দিনীয়াকৈ অনুষ্ঠিত হৈছে বিহু নাচৰ কৰ্মশালা। বিহু নাচৰ লগতে ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে নাজিৰাত। নাচনীসকলক নাচৰ প্ৰশিক্ষণ দিয়াৰ সমান্তৰালকৈ উদীয়মান ঢুলীয়াসকলকো ঢোল বাদনৰ প্ৰশিক্ষণ দিয়া হৈছে এই স্থানত। এইটো 10 দিনীয়া কৰ্মশালা, আজি 3 দিন হৈছে। এতিয়ালৈকে বৰ্তমান আমাৰ 100ৰ ওপৰ প্ৰশিক্ষাৰ্থী হৈছে আৰু চাগে আগবাঢ়িব। মোৰ কণ ছাত্ৰকেইজনক কেনেকৈ এজন সফল ঢুলীয়া বনাব পাৰোঁ চেষ্টা কৰিছোঁ। আমি মাত্ৰ চেষ্টাহে কৰিব পাৰোঁ, যিমানটো নিজৰ অভিজ্ঞতা আছে সেই অভিজ্ঞতাৰে অকণমান দিবলৈ চেষ্টা কৰিছোঁ। গোলাঘাটৰ বনগাঁৱত আকৌ ঢোল নিৰ্মাণত ব্যস্ত হৈ পৰিছে কাৰিকৰসকল। বিহুৰ প্ৰাকখনত ঢোলৰ যথেষ্ট অৰ্ডাৰ পায় এওঁলোকে, সেয়ে এতিয়া দিন ৰাতি একাকাৰ কৰি ব্যস্ত এইসকল ঢোল নিৰ্মাণৰ কাৰিকৰ। নিৰ্মাণ সৰুৱে ডাঙৰে আমি মিনিমাম 300-400 মান হেৰি কৰিছোঁ। দিনে নিশাই আপোনালোকে ঢোল নিৰ্মাণ, যিহেতু বিহু আহি পালেহি, আমিতো দিনে নিশাই কৰিব লাগিব, নহ'লে কাষ্টমাৰক আমি বুজাব নোৱাৰিম। সেইকাৰণে আহি তাহাঁতি বিচাৰিব, তেতিয়াতো আমি ঘপকে দি উলিয়াই দিব পৰাটো হ'ব লাগিব। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।